আমি যদি চাওঁ মই আকৌ ক'বলৈ খুব গৌৰৱে কওঁ যে মোৰ 1991 চনৰ পৰা মোৰ মাতৃ প্ৰথম বিধায়িকা হৈছিল মইনী সমষ্টিৰ পৰা পবিত্ৰ বিধানসভালৈ আহিছিল তেতিয়াৰ পৰা গুৱাহাটীলৈ অহা এই 8 ঘণ্টা 9 ঘণ্টা মৰিনীৰ পৰা গুৱাহাটীলৈ সেই যাত্ৰা কৰা সেই সময়খন আজিও মনত পৰে কেতিয়াবা 10 ঘণ্টা পৰ্যন্ত লাগিছিল মোৰ মনত পৰে মই ফুটবল খেলিবলৈ আহিছিলোঁ কাৰ্বি আংলং ডিপোত 1994ত কেনে এটা কৰ্ডজৰ ৰূপ আছিল আমি মৰিনী হৈ গোলাঘাট হৈ নাম্বৰ হাবিৰ কিনাৰৰ মাজেদি আমি কেনেকৈ ডিপোলৈ গৈছিলোঁ কি পথৰ অৱস্থা আছে মই আহিছিলোঁ ব্ৰহ্মপুত্ৰ উপত্যকাত 1995ত ঘোঁৰামাৰীত ফুটবল খেলিবলৈ কেনে কৰ্ডজৰ ৰূপ আছিলে পথৰ পিছত যেতিয়া লখিমপুৰলৈ গৈছিলোঁ তেতিয়া মোৰ হ'বলগীয়া পত্নীক ভাল পাই আছিলোঁ কেনে কষ্ট কৰি যাব লগা হৈছিলে লখিমপুৰ কেতিয়াবা আমি যাব লগা হৈছিলে তেজপুৰ হৈ পেলাই কিমান কষ্ট কিমান দীঘল ৰাস্তা বগিবলৈ দলং নাছিল চদিয়ালৈ ফুটবল খেলিবলৈ গৈছিলোঁ 97-98ত কি ৰাস্তা অৱস্থা আছে অৰ্থাৎ মোৰ মনত পৰা 91ৰ পিছত অলপ ডাঙৰ হ'লোঁ মাতৃ MLA হ'ল মাতৃৰ লগত ঘূৰিবলৈ সুযোগ পালোঁ এজন খেলুৱৈ হিচাপে সেই সময়ত অসমৰ বিভিন্ন প্ৰান্তত ফুটবল খেলিবলৈ আহিছিলোঁ সাব জুনিয়ৰ ট্ৰায়েল পাইছিলোঁ 95ত মংগলদৈ খেলপথাৰত আমাৰ সাব জুনিয়ৰ ট্ৰায়েল আছিলে ফুটবলৰ কি অৱস্থা আছিল আজি মই ধন্যবাদ জনাম ভগৱানক ঈশ্বৰক যে আমাৰ NDA চৰকাৰ অসমত আহিল আৰু দেশত আহিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজি ধন্যবাদ জনাম আজি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাম আৰু লগতে মই ঈশ্বৰকো ধন্যবাদ জনাব বিচাৰিছোঁ এটি প্ৰাৰ্থনাৰ আৰম্ভণি এটি কলিয়ে मन में बसाकर तेरी मूर्ति उतारो मैं गिरधर तेरी आरती करुणा करो कष्ट हरो ज्ञान दो भगवान भव में फंसी नभ मेरी तार दो भगवान दर्द की दवा तुम्हारे पास है जिंदगी दया की है भीख मांगती मैं भगवानक एटुৱে কৈছোঁ যে NDA চৰকাৰ যুগ যুগ ধৰি থাকক আৰু অসম ভাৰতবৰ্ষত থাকক আৰু ভাৰতবৰ্ষ অসমৰ ৰাইজক সেৱা কৰক আজি ডিমা হাছাওত উগ্ৰপন্থীয়ে ভৰপুৰ এবাৰ ডিমা হাছাও ইলেকশ্যনত গ'লোঁ সুন্দৰ ৰাস্তা সুন্দৰ আজি দলং টানেল নতুনকৈ নিৰ্মাণ এনে এটা সুন্দৰ দৃশ্য